নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেন্সি নলবাৰী তেজপুৰ বঙাইগাঁও শোণিতপুৰ শিলচৰ ধেমাজি ডিব্ৰুগড় লখিমপুৰ যোনবোৰ আপোনাক কমেণ্ট কৰি থাকে বহুত কমেণ্ট পাওঁ ধেমাজি ডিষ্ট্ৰিক্টৰ আজি চাকৰি আছে আবেদন কৰিব পাৰিব ফ্ৰেছাৰ্ছও পাৰিব সো সম্পূৰ্ণ ভিডিঅ'টো চাওক মই বস্তুখিনি ভালদৰে বুজাই দি আছোঁ তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে প্ৰাইভেট কোম্পানী ভালেমান ভেকেন্সি মুকলি হৈছে সেইবোৰ আমি যোৱাকালি আলোচনা কৰিছোঁ যদি চোৱা নাই চাব পাৰে প্লাষ্টিক কোম্পানী ভেকেন্সি চলি আছে ICICI বেংকৰ ভেকেন্সি চলি আছে গুৱাহাটীৰ প্ৰাইভেট জব HDFC বেংক মেডিচিন কোম্পানী ৰিচিপশ্যনিষ্ট জব শ্বপিং মল সিকিউৰিটি গাৰ্ড জব অল আছাম প্ৰাইভেট জব সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেন্সি আৰু শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ নলবাৰী তেজপুৰ বঙাইগাঁও যোৰহাট শোণিতপুৰ শিলচৰ ধেমাজি কোকৰাঝাৰ লখিমপুৰ ডিব্ৰুগড় গুৱাহাটী আপাৰ আছামৰ ভেকেন্সি আছে ভালেমান তিনচুকীয়া দৰমহা 20,000 মান হ'ব কোৱাত 30,000 কোৱাত 40,000 কোৱাত 15,000 হ'ব পাৰে য'ত এক্সপিৰিয়েঞ্চ নিবিচাৰে মই বুজাই দি আছোঁ প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ফিল্ড টেকনিচিয়ান স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যনৰ কাৰণে ভেকেন্সি কোম্পানীটোৰ নাম হ'ল ইনভেটিভ ছফ্টৱেৰ সলিউশ্যন প্ৰাইভেট লিমিটেড আছাম তেজপুৰৰ পৰা আহিছে 12,000 পৰা 14,000 লৈ দৰমহা পাব পাৰ মান্থ আৰু এইটোৰ কাৰণে ITI ডিপ্ল'মা কৰা হ'ব লাগিব বা BTech ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন কৰা হ'লেও হ'ব সো ইণ্টাৰেষ্টেড যদি হয় তেজপুৰত যদি চাকৰিটো কৰিব খোজে তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব 25 জুলাইৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি ৰেনল্ড শ্ব'ৰুমৰ বাবে ভেকেন্সি চেলছ কনচালটেণ্টৰ বঙাইগাঁও গুৱাহাটী আৰু নলবাৰী এইটো কাৰণে গ্ৰেজুৱেশ্যন বা MBA কৰা হ'লে হ'ল আৰু ফ্ৰেছাৰ্ছক বা এক্সপিৰিয়েঞ্চক সবে আবেদন কৰিব পাৰিব খালি যোনবোৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক সেইজক বেছি প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট নাপায় ফ্ৰেছাৰ্ছকে চাকৰিটো দিয়া হ'ব সেইটো কাৰণে আবেদন কৰিব পাৰে 25 জুলাইৰ ভিতৰত নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে HDFC বেংকৰ ভেকেন্সি HDFC বেংকত ইয়াং আৰু এনাৰ্জেটিক প্ৰফেশ্যনেল বিচৰা হৈছে ৰিলেশ্যনশ্বিপ মেনেজাৰ পষ্টৰ কাৰণে আৰু মাইক্ৰ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ কাৰণে বিহাৰ নৰ্থ ইষ্ট ঝাৰখণ্ড ৱেষ্ট বেংগলৰ ভেকেন্সি 2 বছৰ অভিজ্ঞতা লাগিব বেংকিং সেক্টৰ বা ৱৰ্কিং কেপিটেল সেলছত কাম কৰা আৰু নৰ্থ ইষ্টৰ লোকেশ্যন কেইটা হ'ল ইটানগৰ শ্বিলং বঙাইগাঁও আইজল আৰু গেংটক আৰু বাকী কেইটা ৱেষ্ট বেংগল বিহাৰৰো আছে যদি ইণ্টাৰেষ্টেড হয় একেটাতো আবেদন কৰিব পাৰে ইমেইল ID দি আছে আৰু ছাবজেক্ট লাইনত এইটো লাইনটো মেনশ্যন কৰি দিব নাপাহৰিব কোনটো লোকেশ্যনটো একেটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দি পঠাই দিলে হ'ল তাৰপিছত যদি ইণ্টাৰেষ্টেড হয় কোম্পানী আপোনালোকক কণ্টেক্ট কৰা হ'ব আৰু যদি আপোনালোকৰ কোনোবা ক্ল'জ ৰিলেটিভ HDFC বেংকত চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকে চাকৰিটো আবেদন কৰিব নোৱাৰিব তাতে লিখাই আছে ষ্ট্ৰিক্টলি নে ভেকেন্সি আপোনালোকৰ আহিছে ভাৰুণ বেভাৰেজেছ এইটো পেপচি কোম্পানী ভেকেন্সি আপাৰ আছামৰ ভেকেন্সি এনি লোকেশ্যন আপাৰ আছামৰ যিকোনো লোকেশ্যনত পষ্টিং দিয়া হ'ব চেলছ অফিচাৰ ভেকেন্সি মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব চেলছত আগতে কাম কৰা FMCG চেলছত কাম কৰা যদি অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব সো আপোনালোকৰ আপডেটেড ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে 25 জুলাইৰ ভিতৰত নে ভেকেন্সি GAVL CPB হায়াৰিং কৰা হৈ আছে কৰ প্ৰটেকশ্যন বিজনেছ ইষ্ট টেৰিটৰী মেনেজাৰ ভেকেন্সি আৰু বিহাৰ আৰু তিনচুকীয়াৰ ভেকেন্সি এইটো কাৰণে BSc এগ্ৰি বা MSc এগ্ৰি কৰা হ'লে হ'ল বা MBA কৰা হ'লে হ'ল 3 বছৰ অভিজ্ঞতা লাগিব পেষ্টিচাইড বিজনেছৰ আগতে কাম কৰা সো ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ আপডেটেড ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে 26 জুলাইৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব আৰু তিনচুকীয়াত নে বিহাৰত চাকৰিটো কৰিব গৈছে মেনশ্যন কৰি দিব একদমেই নাপাহৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এজাইল হস্পিটেলৰ ভেকেন্সি আৰু আপোনালোকৰ OT টেকনিচিয়ান লেবৰেটৰী টেকনিচিয়ান ৰিচাৰ্চ টাইপিষ্ট আৰু GNM নাৰ্ছ এইকেইটাৰ কাৰণে আপোনালোকৰ জানে ডিপ্ল'মাখিনি হ'লে হ'ল আৰু 1 to 3 ইয়াৰ্ছ অভিজ্ঞতা লাগিব ইমেইল ID দি আছে কোনটো পোষ্টত আবেদন কৰিছে এই 4টা পোষ্টত মেনশ্যন কৰি দিব নাপাহৰিব
25 জুলাইৰ ভিতৰত আবেদন কৰক আৰু যাক যাক অৰিজিনেল কপিখন লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰিলে হ'ল মই যোৱাকালি ৰাতি মই তাতে অৰিজিনেল কপিবোৰ দি দিছোঁ আৰু দুখনমান দিব আছে মই আজি দি দিম বা আমাৰ হোৱাটছএপ গ্ৰুপটোতে জইন কৰিলে হ'ল তাতে অৰিজিনেল কপি কেইটামান পাই থাকিব ভেকেঞ্চি নিকলছ হায়াৰ ছেকেণ্ডেৰী স্কুল কেচি ৰোড ছাত্ৰীবাৰী গুৱাহাটী আৰু এপ্লিকেশ্যন ইনভাইট কৰা হৈছে কেণ্ডিডেটৰ পৰা আৰু মেথছ আৰু পোষ্ট গ্ৰেজুৱেট মেথছ পিজিডিৰ কাৰণে মেথামেটিক্স আৰু পোষ্ট গ্ৰেজুৱেশ্যন ইন ইকনমিক্স পিজিডি ইকনমিক্সৰ কাৰণে ভেকেঞ্চি এটা ভেকেঞ্চি আছে আপোনালোকৰ 18,560 ৰুপিজ পাব পাৰ মান্থ 27 জুলাইৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নিজে যাই ছাবমিট দিব লাগিব স্কুলত যায় এপ্লিকেশ্যন ফৰ্মখন ভেকেঞ্চি আপোনালোকৰ আহিছে একে নিকলছ স্কুলৰ পৰাই দুজন বাছ ড্ৰাইভাৰৰ ভেকেঞ্চি আৰু এইটোৰ কাৰণে খালি ক্লাছ 8 পাছ কৰা হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই আৰু আপোনালোকৰ দৰমহাবোৰ দিয়াই আছে ইয়াতে মেক্সিমাম 40,000 40,000 নহয় 40 ইয়াৰ্ছলৈ আবেদন কৰিব পাৰে আৰু এইটোৰ কাৰণে ভেলিড ড্ৰাইভিং লাইচেন্স ফিটনেছ মেডিকেল ফিটনেছ চাৰ্টিফিকেট পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু 27 জুলাইৰ ভিতৰত প্ৰিন্সিপালক যায় জমা দিব লাগিব আপোনাৰ এড্ৰেছটো দিয়া আছে ভেকেঞ্চি আপোনালোকৰ টাটা AIC গিকৰ পৰা ভেকেঞ্চি এজেঞ্চি হেল্থ নৰ্থ ইষ্টৰ কাৰণে ভেকেঞ্চি চেলছ মেনেজাৰ শ্বিলং মেঘালয় ত্ৰিপুৰা আগৰতলা নৰ্থ লখিমপুৰ আছাম বঙাইগাঁও আছাম যোৰহাট আছাম গুৱাহাটী আছাম এইটোৰ কাৰণে বেচেলৰ ডিগ্ৰী 1 to 2 ইয়াৰ্ছৰ অভিজ্ঞতা লাগিব একে ফিল্ডত কাম কৰা মানে চেলছ ৰিলেটেড জব আগতে কাম কৰা গুড কমিউনিকেশ্যন স্কিল আৰু ইঞ্চুৰেঞ্চ এফএমচিজি বেংকিং বা NBFC বেকগ্ৰাউণ্ডৰ হ'ব লাগিব চ' আপোনালোকৰ যদি ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে 25 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি যাম আপোনালোকৰ এইটো আস্কা হ'ব সৰি LSA নহয় SK হ'ব এইটো আস্কা ফাইনেন্স চ' চেলছ আৰু কালেকশ্যন এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী ধেমাজি শিলচৰ কোকৰাঝাৰ শোণিতপুৰ তেজপুৰ এইটো কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব বেছি কোৱালিফিকেশ্যন নালাগে বাইক বা ড্ৰাইভিং লাইচেন্স হ'লে হ'ল আৰু NBFC বা NFSI বেকগ্ৰাউণ্ড হ'ব লাগিব মানে বেংকিং বেকগ্ৰাউণ্ড এটা হ'লে ভাল কথা আৰু লোকেল কেণ্ডিডেটৰ আবেদন কৰিব পাৰে ফিক্স চেলাৰী পাব ইনচেণ্টিভ পাব আৰু PF ESI গোটেইখিনি পাব চ' ইণ্টাৰেষ্টেড যদি হয় কোনটো ডিষ্ট্ৰিক্টৰ কাৰণে আবেদন কৰিছে ওপৰত যোনকেইটা ডিষ্ট্ৰিক্ট আছে আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ে এইটো ইমেইলত পঠাই দিব পাৰে এইটো আপোনালোকৰ আস্কা ফাইনেন্সৰ পৰা আহিছে আৰু যাক যাক হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাব মন আছে ক্লিক কৰি ল'ব হোৱাটছএপৰ নাম্বাৰটো পাই যাব হোৱাটছএপত পঠাই দিয়ক ইণ্টাৰভিউ কাৰণে মাতা চান্সটো বাঢ়ি যাব ইমেইলত পঠোৱাতকৈ হোৱাটছএপত যেতিয়া এপ্লাই কৰিব তেতিয়া ইণ্টাৰভিউ কাৰণে মাতা চান্সটো বহুতেই গুণ বাঢ়ি যাব যিহেতু বহুত কেণ্ডিডেট কমপ্লিট ভিডিঅ' নাচায় সিহঁতে স্কিপ মাৰি দিয়ে আপোনালোকক কথাটো ক'লোঁ যোনে যোনে কমপ্লিট চাই আছে হোৱাটছএপত আবেদন কৰক ইণ্টাৰভিউ কাৰণে নিশ্চয় মাতিব ভেকেঞ্চি ডিব্ৰুগড়ৰ পৰা আহিছে RD অট'মোবাইলছৰ ভেকেঞ্চি ডিজিটেল এনগেজমেণ্ট মেনেজাৰৰ ভেকেঞ্চি এইটো এটা মেনেজমেণ্ট লেভেলৰ ভেকেঞ্চি মেনেজাৰ লেভেলৰ ভেকেঞ্চি এইটোৰ কাৰণে গুড নলেজ হ'ব লাগিব আৰু অফ কাৰেণ্ট ডিজিটেল ইক'চিষ্টেম টেকন'লজি ট্ৰেণ্ড টেকন'লজি কি চলি আছে ছ'চিয়েল মিডিয়া টেকনিকেল চেভি হ'ব লাগিব আৰু ষ্ট্ৰং এডুকেশ্যন স্কিল হ'ব লাগিব ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে ভেকেঞ্চি যদি ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে 25 জুলাইৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব চ' কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব একদমেই নাপাহৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব নাপাহৰিব বহুতে লাইক নকৰে লাইক কৰিলে ৰেগুলাৰ ভিডিঅ' বনাব মোৰো মন যাব কিবা যদি বুজিব ন কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ আছে জইন কৰিব পাৰে আৰু ইনষ্টাগ্ৰামত পেজ এটা আহি আছে মই পেজ এটা বনাই আছোঁ তাতে মোক ডাইৰেক্ট যদি মেছেজ কৰে মেছেজৰ ৰিপ্লাই পাই যাব বহুতে কথা ক'ব খোজে চ' মই এটা পেজ বনাই আছোঁ তাতে জইন কৰি ল'ব পাৰিব পিছলৈ আজিলৈ ইমানে